সোণাপুৰৰ বৰুৱাবাৰীত 12 নং বৰুৱাবাৰী গাঁও পঞ্চায়তৰ পৰা প্ৰক্ষেপিত NDA মনোনীত বিজেপিৰ 3 নং ডিমৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ডেনচন বড়োৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকক লগত লৈ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই শুভ উদ্বোধন কৰে কাৰ্যালয়টিৰ। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ডেনচন বড়োক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ বাবে আহ্বান সমৰ্থকসকলক প্ৰাৰ্থীগৰাকীৰ। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। হয়, ধন্যবাদ। আজি কাৰ্যালয় মুকলি কৰাৰ সময় 10:30 আছিল। ঠিক 10:30 বজাৰ লগে লগে আমি কাৰ্যালয় মুকলি কৰিছোঁ। আমাৰ কাৰ্যালয় মুকলি অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মহোদয়, আমাৰ দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, আমাৰ প্ৰাক্তন বিধায়িকা মহোদয়া, সাংসদ মহোদয়া উপস্থিত প্ৰমুখ্যে গুৱাহাটী মহানগৰ জিলাৰ পৰা তথা সোণাপুৰ মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তা উপস্থিত আছিল। খুব এটা জমকতাপূৰ্ণ আৰম্ভণেৰে আজি আমাৰ কমাগুছি পঞ্চায়তৰ মুখ্য কাৰ্যালয়ৰ অপেনিং হৈছে। ৰাইজক ক'বলগীয়া আছে, বিগত সময়ছোৱাত যি আমাৰ ট্ৰিপল ইঞ্জিন চৰকাৰ কেন্দ্ৰ, ৰাজ্য আৰু পঞ্চায়তত চলি আছিল, সেই ট্ৰিপল ইঞ্জিন চৰকাৰত আমাৰ সমূহ অসমবাসী ৰাইজে উন্নয়ন দেখিছে। যিটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো উন্নয়নৰ এক যাত্ৰা, অবিৰত যিটো যাত্ৰা, বিৰামহীন যিটো যাত্ৰা, সেই যাত্ৰাত আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ সমূহ প্ৰাৰ্থী জয়যুক্ত হৈ আহি সেই যাত্ৰাত আমি সমূহ গাঁওবাসীয়ে একলগ হৈ তেওঁৰ যাত্ৰাত খোজে খোজ মিলাই আমি আগবাঢ়ি যাম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। মোৰ প্ৰতীক চিহ্ন হ'ব ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক চিহ্ন পদুম ফুল।